অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ সংঘাতৰ পৰিৱেশ, এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা নিয়ন্ত্ৰণ কৰি আমাৰ অসমৰ জনগণক ন্যায় দিবৰ কাৰণে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা, কোনো ধৰণৰ স্থায়ীভাৱে কথা পাতি সমাধান সূত্ৰ উলিয়াবলৈ আজিলৈকে সক্ষম হোৱা নাই। মেঘালয়ৰ শ্বিলঙত শেহতীয়াকৈ অসমৰ যিসকল টেক্সি চালক আছে সেইসকলৰ ওপৰত আক্ৰমণ চলিছে আৰু বিভিন্ন অসমৰ মানুহৰ ওপৰত চলি থকা যিটো আক্ৰমণ, এই আক্ৰমণক মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এনেকুৱা ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক মই আহ্বান জনাব খুজিছোঁ যাতে যিসকল দুষ্কৃতিকাৰীয়ে, যিসকলে এই আক্ৰমণ সংঘটিত কৰিছে তেওঁলোকক যাতে কঠোৰ হাতেৰে দমন কৰে আৰু শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ আইন শৃংখলা জড়িত ঘটনা যাতে সংঘটিত নহয়। আৰু আমাৰ অসমৰ যিসকল টেক্সি চালকেই হওক বা অসমৰ পৰা পৰ্যটনৰ কাৰণে যোৱা, বিভিন্ন কাৰণত শ্বিলঙলৈ যোৱা মানুহৰ ওপৰত যাতে কোনো কাৰণতে আক্ৰমণ নহয়, তাৰ কাৰণে তেওঁ এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে কনৰাড চাংমাৰ প্ৰতি আহ্বান থাকিব যে গণতান্ত্ৰিক এই আন্দোলনৰ প্ৰতি আমাৰ সন্মান আছে, কিন্তু এনেকৈ যধে মধে গাড়ীৰ ওপৰত আক্ৰমণ, শিলা বৰ্ষণ, তাৰ লগে লগে বিভিন্ন ধৰণৰ আক্ৰমণৰ যি ঘটনা, এইটো কেতিয়াও কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে আমাৰ যিসকল টেক্সি চালক আছে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰক, তেওঁলোকক ন্যায় দিয়ক আৰু যিসমূহ ক্ষয় ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ দিবৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়ক দীঘলীয়া সময় দায়িত্বত আছে, কিন্তু আমি দেখিছোঁ যে এতিয়ালৈকে এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰী নীৰৱে আছে। মুখ্যমন্ত্ৰীৰ প্ৰাথমিক দায়িত্ব হ'ল মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা বতৰা পাতি শান্তি শৃংখলা দুয়োখন ৰাজ্যৰ মাজত যাতে সমন্বয়টো যাতে বৰ্তি থাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। এই ঘটনা এইবাৰেই হোৱা নাই, একাধিকবাৰ এনেকুৱা ঘটনা ঘটিছে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ সংঘাতৰ পৰিৱেশ, এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা নিয়ন্ত্ৰণ কৰি আমাৰ অসমৰ জনগণক ন্যায় দিবৰ কাৰণে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা, কোনো ধৰণৰ স্থায়ীভাৱে কথা পাতি সমাধান সূত্ৰ উলিয়াবলৈ আজিলৈকে সক্ষম হোৱা নাই। এইটো অসমৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা আৰু এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা।